তাত থাকোঁতে মানে এলজেৰিয়াত চাকৰি কৰোঁতে আমি ফৰাচী ভাষা শিকিব লগা হৈছিলে কাৰণ তাত সেইটো নিয়ম নেকি তাত মানে তাত অন্য ভাষা নচলে ইংৰাজীটো নচলে গতিকে এৰেবিক আৰু ফৰাচী চলে গতিকে আমাৰ কাৰণে ফৰাচীটোৱে সুবিধা হয় ফৰাচী ভাষা শিকিছিলোঁ আৰু তাৰো বহুত আমোদজনক ঘটনা হৈছিল যেনে এটা উদাহৰণ মই আপোনাক ক'ব পাৰোঁ যে ফৰাচী ভাষাত মানে মই আগতে ভাবিছিলোঁ যে ফৰাচীটো বৰ জানিছিলোঁ সকলোৱে কয় সেইটো যে খুব এটা মোলায়েম আৰু ভদ্ৰ ভাষা ইংৰাজীত আমি কওঁ প্লিজ এইটোত হেনো তেওঁলোকে কয় এইটোত অহংকাৰত হেনো কোৱা হয় অলপমান কৰিবলৈ যে ৰিকুৱেষ্ট কৰে প্লিজ ডু ইট মানে এটা কমাণ্ড দিয়াৰ নিচিনা কয় যেন কোৱা হয় কিন্তু ফৰাচী ভাষাত কয় চিলভু প্লে অৰ্থাৎ ইফ ইট প্লিজেছ ইউ তাৰমানে তাত তেওঁলোকে অতি ভদ্ৰ আৰু মোলায়েম ভাষাৰে ক'ব নোৱাৰে যিখন ভাষাবিদ আছে তেওঁলোকে ক'ব মই মোৰ নিজৰ হেৰিটো ক'লোঁ সেই ইম্প্ৰেশ্যনেৰে মই ভাবিছিলোঁ যে এইটো ইমান ভদ্ৰ ভাষা তেওঁলোকে কথা কওঁতে দেখিছিলোঁ কথাৰ মাজতে মেৰ্চি মেৰ্চি শব্দটো খুব ব্যৱহাৰ কৰে মই মোৰ ইংৰাজী জ্ঞানৰ হেৰিৰে মই ভাবিছিলোঁ মাৰ্চি মানে হ'ল যে ক্ষমা প্ৰাৰ্থনা কৰা মই ভাবিছিলোঁ মানুহবিলাক কেনে ভদ্ৰ প্ৰত্যেক কথাটোতেই তেওঁলোকে নিজৰ ভুলটো স্বীকাৰ কৰে কৰি পালে মানে ক্ষমা প্ৰাৰ্থনা কৰে সেই ধাৰণাটো লৈ ৰাস্তাত গৈ যেতিয়া মই কাৰোবাৰ গাত খুন্দা মাৰিছিলোঁ মই মূৰ দুপিয়াই কৈছিলোঁ মাৰ্চি তাৰ উত্তৰত তেওঁ মোলৈ তেলেকাকৈ চাই গুচি গৈছিলে তাৰ কাৰণটো মই বুজি পোৱা নাছিলোঁ বহুত দিনৰ মই বুজিলোঁ কথাটো যেতিয়া মাৰ্চি শব্দটোৰ আচল অৰ্থটো বুজিলোঁ মাৰ্চি শব্দটোৰ অৰ্থটো হ'ল ধন্যবাদ অৰ্থাৎ মই যেতিয়া বুজিছোঁ যে সেই মানুহকেইজনে ভাবিছে ই কেনে অসভ্য মানুহ মোকতো খুন্দাটো মাৰিলেই আমাৰ খুন্দাটো মাৰিবলৈ দিয়াৰ কাৰণে তেওঁ মোক এটা ধন্যবাদ দি থৈ এই ধৰণৰ বিভ্ৰাট আচলতে হোৱাটো অতি স্বাভাৱিক নহয়নে বাৰু এই যে যিবোৰ কথা ক'লে যিবোৰ দেখিলে যিবোৰ শুনিলে সেইবিলাকৰ ভেটিত কেতিয়াবা আপোনাৰ নিজৰে যেতিয়া আপুনি অকলশৰে মুহূৰ্ত কটাই লিখিবলৈ মন নাযায়নে বাৰু মই কাৰোবাক ক'বলৈ মন নাযায়নে ক'বলৈ খুবেই মন যায় আৰু তেনেকুৱা ৰসিক মানুহ পালে মই নোকোৱাকৈও নাথাকোঁ মই কওঁ তেনেকে লিখিবলৈ মন নোযোৱা নহয় লিখিবলৈ মনো যায় লিখিছোঁ কিন্তু মানে সাহসটো এতিয়াও হোৱাগৈ নাই কিন্তু আপোনাৰ ক'বলৈ মন যায় লিখিবলৈ মন যায় নহয় জানো কৈছোঁ আপুনি আমি আশা কৰিছোঁ যে আপোনাৰ এই অভিজ্ঞতাৰ এটা অংশ হয়তো আমাৰ শ্ৰোতাসকলে কোনোবা এদিন পাব এটা ব্যক্তিগত প্ৰশ্নলৈ আহিছোঁ আমি আৰম্ভণিতে উল্লেখ কৰিছোঁ যে আপুনি ক্ৰমান্বয়ে 70 বয়সৰ যিটো দুৱাৰদলি তাত ভৰি দিছেহি জীৱনত কেতিয়াবা আপুনি ঘূৰি চাই নেকি পিছলৈ জীৱনত কি পালো কি নাপালো কি হেৰুৱালো সেই হিচাপ নিকাচবিলাক আচলতে প্ৰত্যেকেই কৰে কেতিয়াবা ইণ্টাৰেষ্টিং কথাবিলাক এনেকুৱা হয় যে মই নোচোৱা নহয় চাওঁ আৰু কেতিয়াবা কিছুমান এনেকুৱা চিলি মিষ্টেক কৰিছিলোঁ সেই কথাবিলাক এতিয়া ভাবি পালে মই ভাবোঁ যে কিয় এই কামটো কিয় কৰিলোঁ মই এনেধৰণে কৰা হ'লতো এইটো নাছিলে অতি সাধাৰণ মানে উদাহৰণ এটা দিওঁ আমাৰ মেট্ৰিকত এটা প্ৰশ্ন আহিছিলে ড্ৰ এ স্কোৱাৰ ইকুৱেল ইন এৰিয়া টু এ গিভিন ৰেক্টেংগল সেইটো মানে অংকন পদ্ধতিটো মোৰ এতিয়া মন সেইটো আমাৰ এটা থিয়ৰমে আছে অথচ সেইদিনা কি হৈ গ'ল মই কি এটা ভাবিলোঁ সেইটো মানে মই উত্তৰটো মই দিব নোৱাৰিলোঁ ফলত মই লেটাৰ মাৰ্কৰ কাৰণে 2টা মাৰ্ক মোৰ চৰ্ট তাৰ উপৰি আকৌ কি হ'ল এই তেনেকুৱাকৈ আকৌ ভাবোঁ ISC-টো তেনেকুৱা এটা আছিলে কথা অংকৰ কথা ভাবোঁতে সেই কথাটো মনত পৰে এটা dy/dx উলিয়াব লাগে x⁻y = y⁻x অতি সাধাৰণ অংক এটা এইটো লগ লৈ পেলাই কৰিব লাগে কিন্তু সেইদিনা মই কি সাধাৰণ এটা ভুল কৰি পেলাই কৰিলোঁ তাৰ কাৰণে মোৰ 6টা নম্বৰ কটা গ'ল সেই 6টা নম্বৰ কটাৰ কাৰণেই মোৰ আকৌ পজিশ্যনটো সেইবাৰ ইউনিভাৰ্চিটিত 8 হৈছিল যদিও সেইটো যদি মই কাৰেক্ট কৰিব পাৰিলোহেঁতেন ডেফিনেটলি মোৰ পজিশ্যনটো আৰু অকণমান ওপৰলৈ আহিলেহেঁতেন এনেকুৱা ধৰণৰ কথাবিলাক সৰু সৰু কথাবিলাক আপোনাক আমনি কৰে আৰু কেতিয়াবা কিবা এটা কথা ধৰক বৰ এনেধৰণে কৰিছিলোঁ যিটো এতিয়া মই ভাবোঁ যে সেই কথাটো মই হয়তো তেনেকৈ কৰিব নালাগিছিলে কৰাটো উচিতো নাছিলে তাৰ কাৰণে অনুশোচনাও হয় কিন্তু সেই তেনেকুৱা ধৰণৰ চিটুৱেশ্যন আৰু এতিয়া ফেচ নকৰাৰ কাৰণে সেইটো আৰু শুধৰাবৰ কোনো আপুনি ব্যক্তিগত এই সৰু সুৰা ত্ৰুটিৰ যিটো আপোনাক আমনি কৰে সামাজিক সিদ্ধান্ত দিয়াৰ ক্ষেত্ৰত যাৰ লগত বহু কথাৰ হয়তো জড়িত আছে বা প্ৰশাসনিক পৰ্যায়তো আপুনি যেতিয়া বিভিন্ন পদবিলাকত আপুনি ভৰি থৈছিল তেতিয়া কিছুমান কথাই আপোনাক এতিয়াও আমনি কৰে নেকি যে মই এই কামটো এনেকৈ কৰাহেঁতেন শুদ্ধ আছিল মই আপোনাক এইখিনিতে এনেকৈ ক'ব পাৰিম যিসকলে মোৰ লগত মোক জানে ছাৰ্ভিচত মই যিটো কথা বুলি ভাবিছিলোঁ মই কামো মাৰি ধৰি ৰাখিছিলোঁ সেইটো আৰু আনকি মই বিভাগীয় মন্ত্ৰী বা বিভাগীয় আনকো মই শেষত গৈ মোৰ কথাটোৱেই মনাবলৈ মই সক্ষম হৈছিল গতিকে যথেষ্ট চিন্তা কৰিব লগা হয় একোটা কথা বহুখিনি সময়ত বহুবিলাক নিয়ম আঁতৰায়ো কেতিয়াবা কাৰোবাক যদি কিবা এটা সুবিধা কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ কথাবিলাক মনত আহে আৰু সেইকাৰণে মই ৰিটায়াৰ হোৱাৰ আজি ইমান বছৰৰ পিছতো এতিয়াও লগ পালে কোনোবাই মোক কয় আপুনি চাই অমুকটো মোক কেনেকৈ সহায়টো কৰি দি থৈ গ'ল সেইকাৰণে মোৰ আজি এনেকুৱা মই ভাবোঁ যে সেইটো এটা এইটো কথাটোৱে আপোনাক এতিয়াও আছিলে কোনো অনুশোচনাৰ জন্ম দিয়া নাই গতিকে এই ক্ষেত্ৰত
ক্ষেত্ৰত আপুনি এজন সুখী ব্যক্তি বুলি ক'ব পাৰোঁ জীৱনত আচলতে ন্যায়পূৰ্ণভাৱে সকলোখিনি কাম কৰিলে আচলতে তেওঁ নিজৰ সুখ আহৰণত এটা কথা সেইটোৱে আপুনি যদি ন্যায় আৰু সৎ পথত থাকে দেখিছোঁ এইটো প্ৰেইজ কৰে মানুহে আৰু এই যিটো আপোনাক যিটো প্ৰেইজ যিটো কৰে নহয় সেইটো আপোনাক লগ এটা নিদিয়ে আৰু এটা কথা যে আমি ভাৰতবৰ্ষৰ বিভিন্ন উন্নত যিবিলাক ঠাই আছে তাৰ লগত গুৱাহাটীৰ কথাই ধৰিছোঁ উদাহৰণ হিচাপে যদি এটা তুলনা কৰি চাওঁ যিবিলাক ৰাস্তা পদূলি নিৰ্মাণৰ পৰা আৰম্ভ কৰি নিৰ্মাণ সম্পৰ্কীয় যিবিলাক কথা আছে তাৰ উন্নতিৰ যিটো দৌৰ সেইটো আমাৰ ইয়াত কম নি লেহেম নেকি উন্নতিৰ জখলাত আমি আচলতে বৰ লেহেমকৈ আগুৱাইছোঁ নেকি বাৰু হয় প্ৰায় তেনেকুৱাই কথাটো এনেকুৱা হৈছিলে আমি চাকৰি কৰি থকাৰ সময়ত অল ইণ্ডিয়াৰ ফিগাৰৰ লগত আমি যেতিয়া অসমৰ ফিগাৰবিলাক কম্পেয়াৰ কৰোঁ ধৰক এজ ফৰ এক্সাম্পল পাৰ স্কোৱাৰ কিলোমিটাৰ বা পাৰ 100 স্কোৱাৰ কিলোমিটাৰত কিমান কিলোমিটাৰ পকী ৰাস্তা আছে আৰু অসমত কিমান আছে আৰু ভাৰতৰ বাকীবিলাক ঠাইত ইমান পপুলেশ্যনৰ তলত থকা ভিলেজ কেইখনত কানেক্টিভিটি হৈছিলে সেই তাৰ তুলনাত অসমত কেনেকুৱা আৰু বাহিৰত কিমান কিলোমিটাৰৰ ভিতৰত কেইখন পকী দলং আৰু আমাৰ ইয়াত কিমান কিলোমিটাৰ কেইখন পকী দলং এইবিলাক যদি আমি কম্পেয়াৰ কৰোঁ আমাৰ ফিগাৰবিলাক খুব তলত আছিল বহুত তলত আছিল কাৰণ কি হ'ব কাৰণ মই এইটোৱে ক'ম যে সেইখিনি সময়ত আমি মানে কনষ্ট্ৰাকশ্যনৰ কাৰণে যিমানখিনি ফাণ্ড পাব লাগিছিলে সিমানখিনি ফাণ্ড আমি নাপাইছিলোঁ সেইখিনি সময়ত ফাণ্ড খুব সীমিত আছিলে ষ্টেট ৰিচোৰ্চ যিখিনি আছিলে সেইটো খুব মিগাৰ কিন্তু এতিয়া মই যিখিনি শুনিছোঁ হাজাৰটা স্কিম প্ৰাইম মিনিষ্টাৰৰ স্কিম অমুক স্কিম তমুক স্কিম গতিকে সেই অৱস্থাটো নাই গতিকে সেইখিনি সময়ত আমাৰ ধৰক কাঠৰ দলং আছিল গোটেইবিলাক কাঠৰ দলংবিলাক মই চেষ্টা কৰিছিলোঁ বহুখিনি যে এইবিলাক গোটেইবিলাক কংক্ৰিটলৈ নিব পৰা যায় নেকি কিন্তু পইচাৰ অভাৱত আমি সেইটো কৰিব পৰা নাছিলোঁ কিন্তু সৌভাগ্যক্ৰমে মোৰ সময়তে মই কমিশ্যনাৰ হৈ থকা সময়তেই ৱৰ্ল্ড বেংকৰ পৰা আমি এটা লোন লৈছিলোঁ আৰিয়াছ বুলি ARIASP আছাম ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ এনেকুৱা কিবা এটা সেইটোৰ পৰা আমি অলপমান পইচা পাই পেলাই প্ৰথমবাৰৰ কাৰণে আমি তেতিয়া টিম্বাৰ ব্ৰিজবিলাকৰ পাইলবিলাক আমি RCC কৰাৰ আমি স্কিম লৈছোঁ তাৰপিছত এতিয়া আৰু বহুতবিলাক তেনেকুৱা হৈছেগৈ কিন্তু আমাৰ দিনত ইমান কম পইচা আছিল যে বছৰেকত আমি এখন দলং ল'বলৈকো নতুন দলং ল'বলৈকো আমাৰ গুৱাহাটী মহানগৰী এখন আধুনিক আটকধুনীয়া মহানগৰ এতিয়াও হৈ উঠা বোধ কৰোঁ নাই ইয়াৰ বাবে দায়ী কোন আচলতে আমি এতিয়াও দেখোঁ যে ইয়াৰ যিবিলাক ৰাস্তা পদূলি বিজ্ঞানসন্মতভাৱে য'ত যি যেনেকৈ হ'ব লাগে যিমান পৰ্যাপ্ত বহল হ'ব লাগে হোৱা উচিত সেয়া নহ'ল গুৱাহাটী বুলিয়েই নহয় যিকোনো ঠাইৰে যেতিয়া আপোনাৰ ভাবামতে উন্নতিটো নহয় তাৰ দুখটো প্লেনাৰৰ গাতেই পৰে প্লেনাৰ্ছ আৰ ৰেছপনচিবল বুলি কয় আৰু কেতিয়াবা প্লেনাৰে প্ৰপাৰলি প্লেন কৰি দিলেও এক্সিকিউশ্যন কৰিবলৈ অভিযন্তাসকল দোষী নেকি পাৰ্চনেলি অভিযন্তা বুলি মই নকওঁ এইটো এটা ভেৰি কমপ্লেক্স ইকুৱেশ্যন পলিটিকেলো আছে তাৰপিছতে ইঞ্জিনিয়াৰ্ছো আছে প্লেনাৰ্ছো আছে সকলো এটা চিষ্টেমৰ মাজত আচলতে আবদ্ধ হৈ আছে নহয়নে কিন্তু আপুনি অনুভৱ কৰেনে বাৰু গুৱাহাটী মহানগৰী এখন আটকধুনীয়া মহানগৰী হোৱাত পৰ্যাপ্ত স্থল আছিল বহুত স্কোপ আছিলে সেই কথাটোৱে নিশ্চয় দুখ দিয়ে আপোনাক নিশ্চয় দুখ দিয়ে মই আপোনাৰ সাধাৰণ উদাহৰণ এটাই মানে কওঁ এবাৰ মোৰ মনত আছে এনেকুৱা আমেৰিকাৰ কোনোবা এজন এম্বেচেডৰ আহিছিলে লগত তেওঁৰ মানে ছোৱালীজনী জীয়েকো আহিছিলে আহি তেওঁলোকে ৰিক্সাৰে নামি ফাঁচী বজাৰত নদীৰ পাৰত গৈ ব্ৰহ্মপুত্ৰ নদীখন দেখি মানুহগৰাকী যেন পগলা হৈ গ'ল একেবাৰে মানে এই চিটিৰ ভিতৰত ইমান ডাঙৰ এখন সুন্দৰ নদী মই বহুত ঠাইত বহুত নদী দেখিছোঁ পেৰিছৰো দেখিছোঁ ধৰক লণ্ডনৰ USA-ৰো বহুবিলাক তেনেকুৱা কিন্তু এনেকুৱা ব্ৰহ্মপুত্ৰৰ নিচিনা এখন নদী চহৰৰ বুকুৱেদি বৈ যোৱা আৰু কাষেদি ইমান সুন্দৰ সুন্দৰ পাহাৰ এনেকুৱা এটা ভগৱানৰ দান এনেকুৱা কোনো কিন্তু আমি আচলতে সেইখিনি আমি বোধহয় ৰূপান্তৰ কৰিব পৰা নাই